আমি আজি সৰু এটা এক্টিভিটি কৰিম ইয়াত তোমালোকৰ ল'ৰা ছোৱালীৰ মাজৰ পৰা কোনোবা আহিব সেইজন ল'ৰা বা ছোৱালী মই চকু বান্ধি দিম ঠিক আছে বন্ধাৰ পিছত নিৰ্দিষ্ট আকৃতি তোমালোকৰ হাতত দিম হয় না আৰু দিয়াৰ পিছত তোমালোক কি কৰিব লাগিব এই আকৃতি নেদেখাকে চুই হয় না অনুভূতিৰ সহায়ত ক'ব লাগিব যে কি আকৃতি হয় ঠিক আছে পৰা যাবনে আমাৰ সন্মুখত এটা কি হৈ আছে আইসা ঠিক আছে এই যে দেখিছা মই আইসা চকু বান্ধি দিছো চোৱাচোন ওলাইছে ন চকু বান্ধ খাই গৈছে হা তাই কিবা দেখি পাব জানো নাপায় পাইছে জানো নাই পোৱা নহয় ঠিক আছে এতিয়া তোমালোক নকবা দেই একোৱে নকবা এই মই পকেটৰ পৰা সৰু এটা আকৃতি উলিয়ালো আৰু মই কি কৰিম আইসাক দি দিম আইসা এতিয়া কোৱা কি আকৃতি হ'ব পাৰে কেনেকুৱা গম পালা তল দুটা আছে হয় না আৰু ওপৰত জোঙা এটা অংশ পাইছে হ'ল চুপ আৰু কাক আছে নাই কেনেকুৱা গম পালা একো নাই আৰু হয়নে তাই যিটো হাতত লৈছে শংকু হয়নে নহয় হয় এবাৰ হাত চাপৰি দি দিয়া চকু বান্ধি দিছো তোমালোক ভালদৰে চাই থাকিবা দেই বন্ধা হৈছে নে নাই হৈছে হলনে হল ঠিক আছে এতিয়া বন্ধ কৰি দিছো লাহেকে মই চিমি হাতত দি দিছো কি হ'ব পাৰে কোৱা কেনেকুৱা গম পালা জোৰকে কোৱা নহলে সিহঁতে বুজি নাপাব নহয় কাক নাই আগডালৰ নিচিনা অংশ নাই জোঙা অংশও নাই হয় নহয় মানে কি নাই চুক নাই হয় নহয় আৰু তল কেনেকুৱা তল বক্ৰ তল সেইকাৰণেটো কি হ'ব পাৰে হয়নে গোলক হয়নে হয় শুদ্ধ উত্তৰ হৈছে এতিয়া মনসাৰ চকু আমি বান্ধি দিওঁ আমি চাওঁ তাই আকৃতি চিনাক্তকৰণ কৰিব পাৰে নোৱাৰে এতিয়া মই পকেটৰ পৰা উলিয়ালো আকৃতি আৰু মনসা হাতত দি দিছো মনসা লোৱা কোৱা কি হ'ব পাৰে জোৰকে কোৱা চুঙা কি হ'ব পাৰে কিয় চুঙা বুলি ক'লা চুক নাই কেনেকুৱা গম পালা চুক নাই কাৰণ জোঙা অংশ নাই আৰু কাক নাই হয় নাই কি আছে কেৱল তল আছে হয়নে এইটো হয় শুদ্ধ উত্তৰ